हेलो एवरीवन गुड मर्निंग नमस्कार मैं आपको पुनर्बार मोर अन्य भिडिओ स्वागतम जानाइছোঁ এই ৰাতিপুৱাৰ দৃশ্য ধুনীয়াকৈ বিছনাখন মই পাৰি ললো কাৰণ এবাৰ বিছনাখন পৰাৰ পাছতে আকৌ টোপনি ভাৱটো আহি নাথাকে আৰু এতিয়া অলপ ষ্ট্ৰেচিং কৰিছোঁ কাৰণ ঠাণ্ডা দিন যেহেতু কাপোৰৰ তলৰ পৰা ওলালেও টোপনিটো ভাঙি নাযায় হেতু কাৰণে মই অলপ ষ্ট্ৰেচিং কৰি লওঁ অলপ এক্টিভ ফিল হ'ব কাৰণে নহলে টোপনি এলাহেলা ভাৱ আহি থাকে আৰু যেতিয়া মই সোনকালে উঠা হয় তেতিয়া মই অলপ এক্সাৰসাইজে কৰোঁ কিন্তু আজি অলপ দেৰি হৈ গ'ল উঠাটো কাৰণ মোৰ ৰাতি শুৱাত দেৰি হ'লে ৰাতিপুৱা উঠাও দেৰি হৈ যায় ৰাতিপুৱা শুই উঠাটো ৰাতি শুৱাৰ ওপৰতে ডিপেন্ড কৰে সেইকাৰণে প্ৰায় সোনকালে শুবলৈ ট্ৰাই কৰোঁ কিন্তু নহয়গে কিবা কিবি কৰি থাকোঁতে দেৰিয়ে হৈ যায়গৈ তাৰ এতিয়া মই মুখখন ভালকৈ ধুই ল'ব বোলো নহ'লে টোপনি ভাৱ লাগি আছে এতিয়া মুখত ব্ৰাছডাল ভৰাই লৈ মই ধুনীয়াকৈ ব্ৰাছ অলপ কৰি এতিয়া মই ঘৰটো সাৰি লওঁ আচলতে যিহেতু আমাৰ কোৱাৰ্টাৰহে সেইকাৰণে 3টা ৰুম ঘৰটো সাৰিবলৈ বেছি টাইম নালাগে ধুনীয়াকৈ ঘৰটো মই এতিয়া সাৰি মেলি ল'লোঁ তাৰপাছতে হাজবেণ্ডে ৰাতিপুৱা ভাত সাজৰ দায়িত্ব লয় আৰু তেনেকৈ ৰাতিপুৱা চাহৰ ব্যৱস্থা আমাৰ কৰা নহয়েই কাৰণ শুই উঠিয়ে লৰালৰি যিহেতু হয় সেইটো কাৰণে আমি ভাতেই খাই লওঁ ফেচবিন লাগিছে দেই দুসাঁজমান খালোঁ বাৰু অকণমান এতিয়া খোজকাঢ়ি দিছোঁ ব্ৰাছ কৰি একেটা ঘৰতে 4 ঘৰ মানুহ থকাৰ নিচিনা কিন্তু ৰাতিপুৱা সময়ত কাৰো মুখলৈ কোনো চাবলৈ সময় নাই কাৰণ সকলোবোৰ ডিউটিত যাব লাগে স্কুলত যাব লাগে আৰু এয়া ভাত আমাৰ ৰেডি হৈ গৈছে আৰু এই বগৰীকেইটা দেখিছেনে একদম আপেলৰ নিচিনা খাই কিন্তু বহুত ভাল লাগে মিঠা এতিয়া আহিলোঁ মই গা ধুবলৈ গা চা ধুই ফ্ৰেছ এনাফ হৈ এতিয়া মই কৰি লৈছোঁ অলপ স্কিন কেয়াৰ হেয়াৰ কেয়াৰ ভালকৈ ওলাই মেলি এতিয়া মই আহিছোঁ গোঁসাই ঘৰ চাকি গছ জ্বলাবলৈ দুইজনে এতিয়া ঘৰৰ পৰা ওলাই যাম সেয়েহে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে দুইজনে ভালে কুশলে আহি আকৌ ঘৰত সোমাব পাৰোহি দুইখন ঘৰ আছে দুইখন ঘৰৰ মা দেউতাক যাতে কুশলে ৰাখক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ লগতে আপোনালোকে ইমান মোক ছাপোৰ্ট কৰে প্ৰতিটো ক্ষেত্ৰতে কিন্তু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰোঁ ভগৱানৰ ওচৰত সদায় এতিয়া স্কুলে বুলি ৰেডি হৈছোঁ আমাৰ স্কুলত যিহেতু শাৰী আছে সেইটো কাৰণে মোৰ এটা সুবিধা হয় একেখন শাৰীয়ে পিন্ধি যাবলগীয়া হয় কাৰণে বৰ বেছিকৈ কোচ দি মেলি ধুনীয়াকৈ ষ্টিচ কৰিব দৰকাৰ নাই এখন ধুনীয়াকৈ ইজি টু ৱেৰ হৈ যায় আৰু এইফালে অলপ ঠাণ্ডা যিহেতু পৰিছে চুৱেটাৰ আৰু এখন স্কাৰ্ফ এনেকৈ ডিঙিত মেৰাই লৈছোঁ মানে ঘড়ী পিন্ধিলোঁ আৰু চশমা ল'লোঁ আই এম ৰেডি টু গ' বাট পেট পূজা ইজ ভেৰি ইম্পৰ্টেণ্ট এইটো কাৰণে ৰাতিপুৱা 1 গিলাচ পানী খাই লৈছোঁ পৰা একো যিহেতু খোৱা নাই প্ৰথমতে গৰম পানীৰ গ্লাছ এতিয়া আৰম্ভ কৰিছোঁ 1 গিলাচ একদম গৰম পানী খাই লওঁ বেছি গৰম পানী মানে একদম উতলা গৰম পানী নহয় দেই একদম কুহুমীয়া গৰম পানী মই আকৌ বেছি গৰম পানী খালে মোৰ গেছ হৈ যায় কি নাজানো লোকৰ গৰম পানী খালে মানে গেছ ভাল হয় মোৰ আকৌ গৰম পানী খালে মানে গেছ হয়হে এতিয়া মানুহজনে ধুনীয়াকৈ গৰম ভাত বাঢ়ি দিছে ইমান আৰু সৌভাগ্য কাৰ হ'ব পাৰে থু নিজৰে মুখ লাগি যাব এয়া এতিয়া তিয়ঁহ কাটি দিছে খাই যোৱা বুলি এয়া ওলাই মেলি ৰেডি হৈ আহিলোঁ লৰালৰিকৈ আৰু আহি পিনে লৰালৰিকৈ যাবলৈ লওঁহে কিন্তু আমাৰ এয়া বগীমতী আছে নহয় বগী আহি পিনে একদম দেখিছেনে কেনেকুৱা জনী কৰে আৰু এতিয়া মানুহজনে বাইকতে থ'বলৈ যাব যিহেতু মোৰ স্কুলখন আমাৰ কোৱাৰ্টাৰৰ পৰা 5 মিনিটছ দূৰত আছে সেইটো কাৰণে মানুহজনে বাইকতে থৈ আহেগৈ মানে বাইকত গ'লেহে 5 মিনিট লাগে ইভাগে আধা ঘণ্টামান লাগে খোজকাঢ়ি গ'লে এয়া স্কুলত গৈ ভিডিঅ' কৰা নাই এয়া স্কুলৰ পৰা আহিলোঁ যিহেতু ছেটাৰডে 12টা বজাতে ছুটি হ'ল আমাৰ অলপ কোৱাৰ্টাৰৰ পৰিৱেশ আপোনালোকক দেখাই দিছোঁ এতিয়া আহি আছোঁ মানুহজনে ক'লে কি আজি মই বগীক হস্পিটেলত দেখাব যাব লাগিব তুমি খোজকাঢ়ি আহা
খোজকাঢ়ি আহিলোঁ আৰু আহি ভিডিঅ' কৰি চাইছোঁ তাই ভেটেনেৰী হস্পিটেলত নিলে কেনেকুৱাজনী কৰিছে চাওকচোন মোৰ মাতটো শুনি চিনি পাইছে চকু একদম পিৰিক পাৰাক কৰি আছে কি বগী 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 কি কৈছ বগী বগী তাৰ পৰা আহি পালোহি এতিয়া ধুনীয়াকৈ মুখ হাত ধুই ল'লোঁ ধুই পিনে তাতে আজি যিহেতু মানে শনিবাৰ সেইটো কাৰণে 12টা বজাতে স্কুল ছুটি হ'ল এয়া মানে লৈ লৈছোঁ গ্ৰীণ মটৰ এতিয়া অকণমান গ্ৰীণ মটৰ খাই খিৰিকীখনত বহি পিনে অলপ মোবাইলটো চাম আৰু তাৰপাছতে হাজবেণ্ড আহিব আচলতে আমাৰ কুকুৰ এজনী আছিলে মানে কুকুৰ বুলিয়ে কৈছোঁ আৰু কুকুৰ বুলিয়ে নকয় নে কি বুলি ক'ম ন কিছুমানৰ কাৰণে কুকুৰ বুলি মতাটো বহুত বেয়া মানে আৰু কিন্তু আমি এতিয়া নৰ্মেল মানুহক যেনেকৈ মানুহ বুলি কওঁ তেনেকৈ কুকুৰকো কুকুৰ বুলিয়ে কৈছোঁ আৰু তো তাইৰ নাম হৈছে বগী তো বগী মানে কি হ'ল দুদিনমান হ'ল মাংস দিলেহে ভাত খায় বেলেগ ভাত খোৱা নাছিলে সেয়েহে আজি মানুহজনে আৰু নয়নদাই মিলি পেলাই তাইক হস্পিটেললৈ লৈ গৈছে কিয় ভাত পানী খোৱা নাই বুলি ক্ষীণাই গ'ল বহুত শকত মুকত আছিলে ক্ষীণাই গৈছে এতিয়া সেইকাৰণে ডক্টৰৰ ওচৰত লৈ গৈছে তো আহি পাওঁতে দেৰি হ'ব অলপ অহাৰ পাছতে ভাত খাম আচলতে আমাৰ ৰাতিপুৱাই ভাতটো বনোৱা হয় মানে ভাতটো আকৌ এক্সট্ৰাকৈ পাতিব লাগে কাৰণ ঠাণ্ডা দিন যে ঠাণ্ডা হৈ যায় ভাত চাজিবোৰ ৰাতিপুৱাই বনাই থোৱা হয় মানুহজনে বনায় আৰু সন্ধিয়ালৈ মই বনাওঁ চাহৰ পৰা আদি কৰি ভাতলৈকে আৰু ভাত আৰু মানুহজনে ৰাতি বেছিকৈ নাখায় ৰুটি খায় ৰুটি আকৌ সন্ধিয়া কিবাকিবি মেগী পাস্তা এনেকুৱা আৰু পঢ়া চহা সেয়াৰ পৰা মই ষ্টাৰ্ট কৰোঁ ৰাতিপুৱাটো তেওঁৰ পাল পাছবেলাৰ পৰা মোৰ পাল কাঁহী বাতি ধোৱা মেলা সেইখিনি চব মই কৰোঁ আৰু ঘৰ চৰ চিজিল কৰা কাপোৰ জাপা মেলা সেইখিনি মোৰ কাৰণ আমি দুইজন মানুহে কোৱাৰ্টাৰত থাকোঁ আৰু হেল্পাৰটো আমাৰ নাহেই আৰু দুজনে যিহেতু ওলাই যাওঁ লৰালৰিকৈ আৰু লৰালৰিকৈ আহি সোমাওহি সেইটো কাৰণে কামবোৰ এনেকৈ ভাগ বতৰা কৰি লৈছোঁ দুজনৰে সুবিধা হয় আৰু কোৱাৰ্টাৰত তেনেকৈ বিশেষ কাম নাইও আৰু আমাৰ খেতি বাৰীও নাই যে তেওঁ বোলে খেতি কৰিছে মই বোলে শাকনি বাৰীত কাম কৰিছে মই বোলে ঘৰ চম্ভালিছোঁ তেনেকৈও নাই দুজন ওলাই যাওঁ দুজনে আহি সোমাওহি সেইকাৰণে দুজনে কামবোৰ ভাগ কৰি লওঁ আৰু যিহেতু আমাৰ লাভ মেৰেজে ভাল পাই বিয়া হৈছোঁ সেইকাৰণে দুইজনৰ মৰম কৰোঁ যিহেতু ভাল পাওঁ যিহেতু কষ্টবোৰ দুইজনৰ ভাগ বতৰা কৰি লওঁ আৰু দায়িত্ববোৰ আপোনালোকৰ হাজবেণ্ডবোৰ কেনেকুৱা কি আপোনালোকৰ মাজৰ সম্পৰ্কবোৰ কেনেকুৱা কেতিয়াবা লিখিবচোন পঢ়ি বৰ ভাল লাগে ময়ো মানে চাই থাকোঁ ফেচবুক হওক ইনষ্টাগ্ৰামৰ হওক কাপলছবোৰ কেনেকৈ থাকে কি কৰে প্ৰত্যেকজন মানুহে যিহেতু সুকীয়া প্ৰত্যেকজন মানুহৰ ভালপোৱা প্ৰকাশ কৰা ধৰণো সুকীয়া সেইকাৰণে সেইবোৰ কথা জানি ভাল লাগে সেয়াই আৰু এতিয়া মই অকণমান মোবাইলটোত কিবাকিবি চাওঁ আৰু এইটো ফোনত চাৰ্জ নাই চাৰ্জ দি লওঁ আৰু এইটো ফোনত কিবাকিবি চাওঁ আকৌ লগ পাই আছোঁ ৰ'ব মানুহজন আহিলে আকৌ আপোনালোকৰ লগত আপোনালোকক পুনৰ লগ পাম আৰু মানুহজন আহিলে এগালমান কাপোৰ মেচিনত দিলে তাৰপাছতে মই এতিয়া ভাত বাঢ়ি লৈছোঁ খাবলৈ তেখেতে বোলে নেখায় এতিয়া খাব মন নাই দেৰিকৈ খাব বোলে মোৰ আকৌ টিউশ্যন আহিব যে সেইটো কাৰণে মই ভাতকেইটা খাই অলপ ৰেষ্ট লওঁ বুলি ভাবিছোঁ কাপোৰখিনিও শুকুৱাবলৈ আছে এয়া ভাত পানী খাই কাপোৰ শুকুৱালোহি আৰু এই আমাৰ বগী মানুহ আহিলে হস্পিটেলৰ পৰা বেজ চেজি দি দিলে ক'ত যে শুই থাকে যিমান চফাকৈ গা চা ধুৱাই ৰাখিলেও য'তে ত'তে লেতেৰাখনত শুই থাকে আৰু আমাৰ কোৱাৰ্টাৰৰ ভিতৰত থ'বলৈও জেগা নাই এইফালে মোৰ টিউশ্যনো আহিলে টিউশ্যন পঢ়ালোঁ টিউশ্যন ছুটি দিয়ে লগালগ কাপোৰ পেক কৰি তেওঁকৰ ঘৰখনলৈ বুলি আহিলোঁ কাৰণ দেউতাৰ অলপ গাটো বেয়া আৰু আমি নগ'লে মানে তেওঁ অলপ মনটো দুখ কৰি থাকে এয়া জগদূৰত আহি পিনে মানুহজনে মাংস ল'লে মিঠাই ল'লে আৰু মোৰ কাৰণে তেৰেমেৰে এটা আনিব দিছিলোঁ এইটো কেঁচুৱাই হয় না মৰম দিলি চেনেহ দিলি বাটতে লগ পাই মই 16 বছৰত ভৰি দিয়া নাই হয় নাই ৰাইজ মই 16 বছৰ ভৰি দিয়া নাই আকৌ মই তেৰেমেৰে খাম এতিয়া তেৰেমেৰে মেইন মুখখন চাওক না ইয়াৰ শকত দেখিছেনে ক্ষীণ দেখিছে হা শকত দেখিছেনে ক্ষীণ শকত আপুনি ভালকে উঠি দিয়কচোন উঠি দিয়ক না এয়া চাওক শকত দেখিছেনে ক্ষীণ দেখিছে হা
ক্ষীণোৱা নাই মায়ে কৈছে ক্ষীণাইছে দাড়ি কাট কেনেকুৱা হৈছে চব দেউতাক অলপ জোকাই আছিলোঁ কাৰণ দেউতাৰ গাটো বেয়া যে অলপ হহুৱাই আছিলোঁ চাহ খোৱা হৈ গ'ল আমাৰ চাহ খোৱা ভিডিঅ' কৰি নাথাকিলোঁ আৰু ভালো নালাগে দিয়কচোন এনি টাইম ভিডিঅ' কৰি থাকিবলৈ ঘৰলৈ ইমান দিনৰ মূৰত আহোঁ আৰু এয়া মাংস বনাইছোঁ মাংস লৈ আহিছিলোঁ যে মাংস বনাইছোঁ মায়ে ভাত পাতি দিব দাইল আছে হৈ গ'ল আৰু আমাৰ চিম্পল ডিনাৰ আজি ৰেডি আৰু ইয়াতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ পুনৰ লগ পাম এটা ভিডিঅ' এটা যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম বাই